সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে খন্তেক আগতে আমাৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ নেশ্যনেল বাজেট তেখেতে উভয় সদনতে দাখিল কৰিলে আৰু এই বাজেটখনৰ সন্দৰ্ভত আমাৰ পোৰ্ট শিপিং ৱাটাৰ্ছ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি বিশেষভাৱে ক'ব বিচাৰিছোঁ যে এইখন বাজেট আমাৰ কাৰণে এখন হিষ্টৰিক বাজেট। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে এই মন্ত্ৰালয়ক তেখেতে যেনেধৰণে গুৰুত্ব প্ৰদান কৰিলে, বিশেষ চিন্তাৰে তেখেতে গোটেই মন্ত্ৰালয়টোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে যিখিনি পলিচি প্ৰগ্ৰাম ল'লে আৰু ইয়াক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো তেখেতৰ যিখিনি শক্তিশালী পদক্ষেপ, তাৰ ফলশ্ৰুতিত আজি এই মন্ত্ৰালয়টোৱে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত, উন্নয়নৰ যাত্ৰাত এটা শক্তিশালী ভূমিকা পালন কৰিছে। আৰু আজি আপোনালোকে দেখিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে অমৃতকাল ভিজন 2047ত এই মন্ত্ৰালয়ে কেনেধৰণে আগন্তুক দিনত ভাৰতবৰ্ষৰ এই উন্নয়নৰ যাত্ৰাক শক্তিশালী ৰূপ দিব আৰু ইয়াৰ বাবে কিখিনি কাম কৰিব লাগিব, এই সকলোবিলাক কথা স্পষ্টভাৱে উল্লেখ কৰি সেইখন প্ৰতিবেদন ভাৰতবৰ্ষৰ জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰিলে। আৰু আজি এইখন বাজেটৰ যোগেদি সেই লক্ষ্যত উপনীত হ'বৰ বাবে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ আজি ইয়াত পলিচি এনাউন্স কৰা হ'ল। প্ৰথমটো আমি সকলোৱে দেখিছোঁ যে মেৰিটাইম ডেভেলপমেণ্ট ফাণ্ড, যাৰ যোগেদি শ্বিপ বিল্ডিং অৰ্থাৎ ভাৰতবৰ্ষতেই জাহাজ নিৰ্মাণ কৰাৰ বাবে এটা উল্লেখযোগ্য পদক্ষেপ লোৱাৰ লগতে পোৰ্টবিলাকক আধুনিকভাৱে শক্তিশালী ৰূপত সজাই তোলা আৰু শ্বিপিঙক বিশেষভাৱে উদগনি দিয়াৰ যিটো ব্যৱস্থাৰ কথা উল্লেখ কৰিলে, তাৰ ফলত নিশ্চিতভাৱে সমগ্ৰ ভাৰতবৰ্ষতে এটা শক্তিশালী ইক'ছিষ্টেম গঢ় লৈ উঠিব, যাৰ ফলত বিভিন্ন ধৰণৰ সৰু বৰ ডাঙৰ এই সকলোবিলাক ইণ্ডাষ্ট্ৰী গঢ় ল'ব আৰু এই মেৰিটাইম ইণ্ডাষ্ট্ৰীটোৰ ক্ষেত্ৰত বিভিন্ন ধৰণে ইয়াত বিভিন্ন আমাৰ এজেঞ্চি, বিশেষকৈ যিবিলাকৰ যোগেদি মেৰিটাইম ইণ্ডাষ্ট্ৰীৰ শ্বিপ বিল্ডিং হওক বা পোৰ্ট মডাৰ্ণাইজেশ্যন হওক, এই সকলোবিলাক ক্ষেত্ৰত যিখিনি অৰিহণা আগবঢ়াব, তাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতেই এটা শক্তিশালী ব্যৱস্থা গঢ় লৈ উঠিব আৰু লগতে প্ৰায় আগন্তুক দিনত 11 লাখ ইয়াত সংস্থাপনৰ এটা পথ উদ্ভাৱন হ'ব। গতিকে মই ভাবোঁ যে এই সিদ্ধান্তৰ যোগেদি গোটেই ইণ্ডাষ্ট্ৰীটোকে এটা সুকীয়া মাত্ৰা প্ৰদান কৰা হৈছে আৰু লগতে আমাৰ শ্বিপ বিল্ডিং ফাইনেন্স এছিষ্টেণ্ট পলিচি যি 2.0 অৰ্থাৎ আগন্তুক 2014 চনলৈকে এই পলিচিটোক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে। এই পলিচিৰ যোগেদিও আমাৰ শ্বিপ বিল্ডিঙক বিশেষভাৱে প্ৰায়ৰিটি দিয়া হৈছে আৰু লগতে আমাৰ শ্বিপ বিল্ডিং ক্লাষ্টাৰ আৰু কেপাচিটি এনহান্সমেণ্টছৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন ধৰণৰ আমাৰ এই ইণ্ডাষ্ট্ৰী ৰিলেটেড অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিব, যাৰ ফলত দক্ষতা বিকাশ কেন্দ্ৰ হোৱাৰ উপৰিও গোটেই বিষয়টোত এটা শক্তিশালী অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা হ'ব। গতিকে
মই ভাবোঁ যে এই পদক্ষেপৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শ্বিপিং ছেক্টৰটোক বিশেষভাৱে অগ্ৰাধিকাৰ দিছে। ইনলেণ্ড ৱাটাৰৱেজ হওক বা চি গোয়িং ভেছেলে হওক, এই দুইটা ক্ষেত্ৰতেই ইজ অফ ডুয়িঙৰ বাবে সহজে যাতে ব্যৱসায় কৰিব পাৰে তাৰ বাবে নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। গতিকে মই নিশ্চিতভাৱে আশাবাদী যে আগন্তুক দিনত পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ে যি লক্ষ্য মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থিৰ কৰি দিছে, সেই লক্ষ্যত আমি উপনীত হ'বৰ বাবে সকলো ধৰণৰ ইয়াত আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় দিয়া হ'ব আৰু অত বছৰে ভাৰতবৰ্ষই বিদেশী জাহাজৰ ওপৰত নিৰ্ভৰ কৰি গোটেই আন্তঃৰাষ্ট্ৰীয় এক্সপৰ্ট ইম্পৰ্ট এই ক্ষেত্ৰত আত্মনিয়োগ কৰি আহিছিল। কিন্তু এতিয়া মেক ইন ইণ্ডিয়াৰ যিটো দৃঢ়তা, মেক ইন ইণ্ডিয়াৰ যিটো নীতি, ইয়াৰ আধাৰত ভাৰতবৰ্ষতেই জাহাজ নিৰ্মাণ হ'ব আৰু বিশ্বৰ জাহাজ নিৰ্মাণ কৰোঁতা যিমান ৰাষ্ট্ৰ আছে সেই আগশাৰীৰ ৰাষ্ট্ৰৰ ভিতৰত প্ৰথম 5খন শ্ৰেষ্ঠ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে ভাৰতবৰ্ষই 2047 ভিতৰত নিজৰ প্ৰতিচ্ছবি দাঙি ধৰিব। গতিকে মই ভাবোঁ যে এই বাজেটৰ যোগেদি পোনপ্ৰথমবাৰৰ বাবে এটা উল্লেখযোগ্য আৰু লক্ষ্য স্পষ্ট কৰি দিয়া হৈছে আৰু সেইবাবে আজি বাজেট দাখিল কৰাৰ পাছতেই আমাৰ মন্ত্ৰালয়ে আমাৰ সচিব টি.কে. ৰামচন্দ্ৰৰ লগতে আমাৰ এডিশ্যনেল ছেক্ৰেটাৰী ৰাজেশ সিনহা আৰু সকলো জ্যেষ্ঠ বিষয়াই আমি আজি মিলিত হৈছোঁ আৰু আগন্তুক দিনত এনাউন্স পলিচিৰ মতে ফ'ল' আপ একশ্যন কেনেধৰণে মন্ত্ৰালয়ৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে আগুৱাই নিয়া হ'ব, এই ক্ষেত্ৰতো আজি আমাৰ আলোচনাত আমি মিলিত